নমস্কাৰ। এই মুহূৰ্তত অসমৰ উত্তৰকাশী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰা কেইখনমান বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো ইয়াতে শিক্ষাৰ্থীসকলৰ বাবে বিজেপিৰ ফালৰ পৰা কি কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে, দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ PG to KGলৈ বিনামূলীয়া শিক্ষা নিশ্চিত কৰা হ'ব। আৰু নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য অব্যাহত ৰখা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে ইয়াতে উল্লেখ কৰা হৈছে যে KGৰ পৰা PGলৈকে সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰিব যদিহে নতুনকৈ বিজেপিৰ চৰকাৰ আহে। লগতে আৰু শিক্ষাৰ্থীসকলৰ বাবে কোৱা হৈছে নিযুত মইনা, নিযুত বাবু আঁচনি, মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ আৰ্থিক সাহায্য প্ৰদান অব্যাহত ৰাখিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। তো প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছিল। কিন্তু যোৱা এপ্ৰিল মাহত মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা, কিয়নো অসম চৰকাৰে যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত আগতীয়াকৈ প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা। সেইকাৰণে মহিলাসকলে যোৱা এপ্ৰিল মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। তো মহিলাসকলে চলিত মে' মাহত অতি শীঘ্ৰেই লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আৰু অলপ কেইদিনমান অপেক্ষা কৰক, আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।